सर्वेभ्यो नमः। अस्याम कक्षायाम भवताम समेषाम स्वागतम। प्रिय छात्र छात्रीসকল তোমালোকক অসম সংস্কৃত বিদ্যালয়ৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এই চেনেলত আমি HSLC পৰীক্ষাৰ কাৰণে দশম শ্ৰেণীৰ যি পাঠ্যক্ৰম সংস্কৃতৰ যি পাঠ্যক্ৰম সেই গোটেই পাঠ্যক্ৰমক এই চেনেলত অধ্যয়ন কৰিম। তো আমি অধ্যয়ন কৰিছিলো শব্দৰূপৰ বিষয়। তাৰ পূৰ্বতে আমি সিলেবাসও চাইছিলো কি আছে সিলেবাসত কি পঢ়িব লাগিব, আৰু এই ক্লাছত আমি ধাতুৰূপৰ বিষয় অধ্যয়ন কৰিম। ইয়াৰ পিছতো নিৰন্তৰে ক্লাছ আহি থাকিব। সেই গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু নিজৰ লগৰীয়া বন্ধু সমনীয়াকো শ্বেয়াৰ কৰি দিয়া। ঠিক আছে, যদি শব্দৰূপৰ ক্লাছটো তোমালোকে চোৱা নাই তেতিয়াহলে চেনেলত গৈ শব্দৰূপৰ ক্লাছটো চাই লোৱা, আৰু কিবা কঠিন পোৱা যদি তোমালোকে কবা, আৰু ধাতুৰূপৰ ক্লাছ চাইও যদি কিবা কঠিন পোৱা তোমালোকে কমেন্টত জনাবা। ঠিক আছে, পৰীক্ষাৰ আগে গোটেই আমি সিলেবাসটো পঢ়ি শেষ কৰিম সম্পূৰ্ণৰূপে, আৰু আটাইকেইজনে লেটাৰতকৈ বেছি মাৰ্ক আনিব লাগিব। বলা এতিয়া বিষয়টো আৰম্ভ কৰোঁ। আৰম্ভণিতে আমি ধাতুৰূপ পঢ়িব লাগিব। ধাতুৰূপ মানে ক্ৰিয়া শব্দ, ক্ৰিয়াপদ। এতিয়া আটাইতকৈ প্ৰথমতে আমি পঢ়িবলগীয়া আছিলে উইদ ধাতু, হয়নে? সিলেবাসটো চাই চাগে নাই চোৱা যদি তোমালোকে গৈ চাবা চেনেলটোত, এয়া চোৱা উইদ ধাতু পঢ়িব লাগে আমি। এতিয়া উইদ ধাতু মানেনো কি, হয় নহয়? উইদ ধাতুৰ অৰ্থ কি? তো উইদ জ্ঞানে আমি কোনটো ধাতু পঢ়িম? উইদ জ্ঞানে। জ্ঞানাৰ্থক ধাতু, জ্ঞান অৰ্থ বুজোৱা যি ধাতু সেইটো ধাতু আমি পঢ়িম। টু আণ্ডাৰষ্টেণ্ড বুজি পোৱা, টু লাৰ্ণ, টু ন', টু ৰিয়েলাইজ, টু এক্সপেৰিয়েন্স, টু মেডিটেট, টু থিংক, টু বি সেড ইত্যাদি অৰ্থ বুজাবলৈ এই উইদ ধাতুৰ প্ৰয়োগ কৰা হয়। समझना, जानना, पता करना, বুজা, জনা, ফাইণ্ড আউট কৰা, সেই তেনেকুৱা বুজিবৰ কাৰণে এই ধাতুৰ আমি প্ৰয়োগ কৰোঁ। ঠিক আছে, উইদ ধাতুৰ। তো এতিয়া পৰস্মৈপদী ধাতু হয়, তোমালোকে জানাই আত্মনেপদী, পৰস্মৈপদী আৰু উভয়পদী তিনি প্ৰকাৰৰ থাকে। এতিয়া পৰস্মৈপদী ধাতুটো আমি পঢ়িম, আৰু 10টা লকাৰ থাকে, তাৰে আমি 5টা লকাৰহে পঢ়িম। লট লকাৰ, লৃট লকাৰ, লং লকাৰ, লোট লকাৰ আৰু বিধিলিং লকাৰ। লট লকাৰ মানে বৰ্তমান কালত পঢ়িম। লৃট মানে ভৱিষ্যত কালত, লোট মানে আজ্ঞা অৰ্থ বুজোৱা, আৰু বিধিলিং মানে কৰিব লাগে, পঢ়িব লাগে, সেই তেনেকুৱা বুজোৱা, বিধি বুজোৱা, আৰু লগতে লং লকাৰ মানে অতীত কাল বুজোৱা। তো এই 5টা লকাৰ আমি ইয়াতে পঢ়িম। এতিয়া মই আৰম্ভ কৰিছোঁ। লট লকাৰত উইদ ধাতু কেনেকুৱা হ'ব চোৱা। প্ৰথমতে তোমালোকে জানিব লাগিব ইয়াত একবচনম, দ্বিবচনম, বহুবচনম, আৰু প্ৰথম পুৰুষ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষ এইকেইটা কিনো। এতিয়া প্ৰথম পুৰুষ মানে যেনেকৈ ইংলিছত থাকে নহয়, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, আৰু তাত থাকে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, হয়নে? ডুৱেল নাম্বাৰটো নাথাকে, কিন্তু সংস্কৃতত ডুৱেল নাম্বাৰো থাকে, দুই বচনো থাকে, সেইটোৱে, বেলেগ একো নহয়। এতিয়া ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ মানে কি সংস্কৃতত? যদি প্ৰথম পুৰুষ চাওঁ আমি সংস্কৃতত সহ, যিকোনো এজন ব্যক্তি। ইংলিছত যি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছিল সেইটো সংস্কৃতত প্ৰথম পুৰুষ একবচন। সহ, সা, ৰামঃ, সীতা ইত্যাদি যিকোনো ব্যক্তিৰ নাম, হয়নে? তো সেইটো কি হ'ব? প্ৰথম পুৰুষ একবচন। তাৰপিছত তৌ, সহ তৌ, সহৰ পিছত তৌ আহে ন, তৌ হৈছে প্ৰথম পুৰুষ দ্বিবচন। আৰু সহ তৌ তে, ৰামঃ ৰামৌ, ৰামাহা, যি অন্তিমত কৈছোঁ ৰামাহা, সেইটো বহুবচনত। বুজি পাইছে চাগে? ঠিক সেইধৰণে মধ্যম পুৰুষ ত্বম, তুমি যে আমি কওঁ ত্বম, সেইটো মধ্যম পুৰুষত। ইউৱাম, তোমালোক দুজন গ'লে মধ্যম পুৰুষ দ্বিবচন। ইউয়ম, তোমালোক তিনিজন অথবা তাতকৈ অধিক, তোমালোক আটাইকেইজন হ'লে ইউয়ম বহুবচনত হ'ব। এতিয়া উত্তম পুৰুষ কি হ'ব? আই, অহম, অহম কি হ'ব? উত্তম পুৰুষ একবচন। আৱাম, আমি দুজন কি হ'ব? উত্তম পুৰুষ দ্বিবচন। আৰু আমি আটাইকেইজন হ'লে বয়ম, উত্তম পুৰুষ বহুবচন। আৰু মই যিখিনি ইয়াত বচনত শব্দকেইটা ক'লোঁ সেই তেনেকুৱা শব্দৰ হিচাপত ইয়াত ধাতুৰূপবিলাকৰ প্ৰয়োগ কৰা হয়। গতিকে এনেকৈ আমি ধাতুৰূপবিলাক পঢ়োঁ। বুজি পাইছা? সহ হ'লে ৱেতি হ'ব, ত্বম হ'লে
वेत्थ अथवा वेत्सी হ'ব अहम হ'লে वेदमी अथवा वेद হ'ব মই যি কৈছোঁ তোমালোকে সেইটো লিখি লোৱা য'ত মই সহ কৈছোঁ তৌ কৈছোঁ তে কৈছোঁ ত্বম ইউৱাম ইউয়াম অহম আৱাম वयम তেনেকৈ কৈছোঁ নহয় সেইটো তোমালোকে এটা চাৰ্ট বনাই লিখি লোৱা তাৰপিছত প্ৰত্যেক ধাতুৰ ওপৰত সেই তেনেকৈয়ে চলিব रामः रामौ रामः रामः হ'লে वेत्ति रामौ হ'লে वित्तः रामः হ'লে विदुः विदन्ति সেই তেনেকুৱা ৰূপ আমি प्रयोग কেনেকৈ কৰোঁ বাক্যত সেইটো এই ধাতুৰ ওপৰৰ পৰা আমি গম পাওঁ আৰু শব্দৰ ৰূপ অলপ জানিব লাগে ঠিক আছে বুজি পাইছা এতিয়া আৰম্ভ কৰোঁ ধাতুৰ ৰূপ লট লকাৰত উইথ ধাতুৰ কি হ'ব লট মানে বৰ্তমান কাল প্ৰেজেন্ট ঠিক আছে वेत्ति वेद দুয়োটা হ'ব वेत्ति वित्तः विदुः अथवा वेद विदतुः विदन्ति ठीक আছে मध्यम पुरुषत वेत्सि वित्थः वित्थ अथवा वेत्थ विदथुः विद आरु चोवा उत्तम पुरुषत वेदमी विद्वः विद्मः अथवा वेद विद्व विद्म এই দুই ধৰণে আমি প্ৰয়োগ কৰিব পাৰোঁ ঠিক আছে এতিয়া এটাহে খুদে পৰীক্ষাটো উইথ ধাতুৰ লট লকাৰৰ মধ্যম পুৰুষৰ দুই বচনৰ ৰূপ কি হ'ব সেই তেনেকৈ খুদে এতিয়া তোমালোকে বিত্থহ অথবা বিদথুহু যিকোনো এটা লিখিলে শুদ্ধ হ'ব গম পাইছা তো কেনেকৈ মনত ৰাখিবা वेत्ति वित्तः विदुः এনেকৈ বাৰে বাৰে পঢ়িব লাগিব ঠিক আছে वेत्ति वित्तः विदन्ति वेत्सि वित्थः वित्थ वेदमी विद्वः विद्मः তেনেকৈ আকৌ वेदः विदतुः विदुः वेत्थ विदथुः विद वेद विद्व विद्म এনেকৈ পঢ়ি মুখস্থ কৰি তোমালোকে মনত ৰাখিব লাগিব তাৰ আগতে তোমালোকে কি কৰিবা ধুনীয়াকৈ ধাতুৰূপ এটা লিখি লোৱা যোনটো তোমালোকৰ সহজ লাগিব সেই হিচাপত তোমালোকে লিখি ল'বা ঠিক আছে वेत्ति वित्तः विदन्ति লিখিব লাগিব যদি वेत्ति লিখা যদি वेद লিখা वेद विदतुः विदुः লিখিব লাগিব ঠিক আছে वेत्सि वित्थः वित्थ লিখিব লাগিব আৰু যদি वेत्थ লিখা वेत्थ विदथुः विद এনেকৈ লিখিব লাগিব আকৌ वेद विद्व विद्म লিখিব লাগিব নাইবা वेदमी विद्वः विद्मः লিখিব লাগিব ঠিক আছে তো এই ধৰণে লিখি পেলি তোমালোকে অৰ দি পেনাই আটাইকেইটা লিখি লোৱা যিটো সহজ লাগে সেইটো তোমালোকে পৰীক্ষাত লিখিলে হৈ যাব ঠিক আছে এতিয়া যাওঁ আমি লিট লকাৰলৈ লিট লকাৰ মানে ভৱিষ্যৎকাল ফিউচাৰ কেনেকৈ হ'ব চোৱা वेदिष्यति वेदिष्यतः वेदिष्यन्ति वेदिष्यसि वेदिष्यथः वेदिष्यथ वेदिष्यामि वेदिष्यावः वेदिष्यामः ঠিক আছে ভৱিষ্যৎকালত তেনেকৈ হ'ব এতিয়া লোট লকাৰ মানে আজ্ঞা অৰ্থ ঠিক আছে এতিয়া চোৱা ইয়াত বেলেগ বেলেগ ধৰণৰ ৰূপ আছে বহুত ৰূপ আছে তোমালোকে যিকোনো এটা মনত ৰাখিলে হৈ গ'ল वेत्तु अथवा वित्तात् वित्ताम विदन्तु আকৌ वित्तात् विद्धि वित्तम वित्त विदानि विदाव विदाम এনেকৈ তোমালোকে লিখি লৈ বাকি দীঘলীয়া যিটো সেইটো নিলিখিলেও হ'ব ছুটি ছুটি যিকেইটা সেইকেইটা লিখি মেলি তোমালোকে মনত ৰাখিলে হ'ল वेत्तु वित्तात् वित्ताम विदन्तु वित्तात् विद्धि वित्तम वित्त विदानि विदाव विदाम ঠিক আছে আগলৈ যাওঁ আমি লোট লগাৰ পিছত হ'ব লং লকাৰ মানে অতীত কাল अवेद अवेद एकै अर्थ अवित्ताम अविदन अवेद अवेद अवेह अवित्तम अवित्त अवेदम अविद्ध अविद्म अवेदम अविद्वा अविद्म ঠিক আছে अविद्वा আছিল এটো এতিয়া তোমালোকে যিকোনো এটা এটা লিখি পেনে মনত ৰাখিলেও হৈ যাব ঠিক আছে কাৰণ পৰীক্ষাত তোমালোকক কেৱল এটা এটা ৰূপহে খুদে এতিয়া विधिलिंग लकार विद्यात् विद्याताम विद्युः विद्याः विद्यातम विद्यात विद्याम विद्याव विद्याम এতিয়া মনত ৰাখিবা কেনেকৈ তোমালোকে বাৰে বাৰে লিখি অভ্যাস কৰিব লাগিব ঠিক আছে যদি অভ্যাস নকৰা
তেতিয়াহ'লে নহ'ব। অভ্যাসেন হি সিদ্ধ্যন্তি कार्याणि न मनोरथै। अभ्यासेन আছিল নে? उद्यमेन हि सिद्ध्यन्ति। কিন্তু অভ্যাসৰ দ্বাৰা উদ্যমৰ দ্বাৰাহে কিবা এটা কাম সফল হ'ব। তো সেইকাৰণে তোমালোকে অভ্যাস বাৰে বাৰে কৰিব লাগিব। ঠিক আছে। গ্ৰহ গ্ৰহ ধাতু উপাদানে মানে स्वाट टू टेक, टू एक्सेप्ट, टू ऑब्टेन लेना, स्वीकार करना, प्राप्त करना, लोआ ग्रहण करा अर्थात ग्रह धातुर प्रयोग करा হয়। ঠিক আছে। এতিয়া কি হ'ব? परस्मैपदी लट लकारत माने वर्तमान कालत ग्रहण करा। गृह्णाति, गृह्णीतः, गृह्णन्ति, गृह्णासि, गृह्णीथः, गृह्णीथ, गृह्णामि, गृह्णीवः, गृह्णीमः এনেকে। ठीक আছে। এতিয়া लिट लकार माने भविष्यत्काल। ग्रहिष्यति, ग्रहिष्यतः, ग्रहिष्यन्ति, ग्रहिष्यसि, ग्रहिष्यथः, ग्रहिष्यथ, ग्रहिष्यामि, ग्रहिष्यावः, ग्रहिष्यामः सहजे আছে। এতিয়া लोट लकार माने आज्ञा अर्थ। गृह्णीतात् गृह्णातु, गृह्णीतां गृह्णन्तु, गृह्णीतात् गृहाण, गृह्णीतं गृह्णीत, गृह्णानि गृह्णाव, गृह्णाम এনেকে লিখি ল'বা এবাৰ এবাৰ, নিলিখিলে নহ'ব কিন্তু। এতিয়া লং লকাৰ মানে অতীত কালত অগৃহণাত, অগৃহণীতাম, অগৃহণন, অগৃহণাः, অগৃহণীতম, অগৃহণীত, অগৃহণাম, অগৃহণীव, অগৃহণীম। ঠিক আছে। চোৱা अगृह्णात, अगृह्णीताम, अगृह्णन, अगृह्णाः, अगृह्णीतम, अगृह्णीत, अगृह्णाम, अगृह्णीव, अगृह्णीम। प्रथमते তোমালোকে উচ্চাৰণ কৰিবলৈ শিকিব লাগিব কাৰণ অলপ কঠিন আছে, কিন্তু লিখি লিখি যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকক ইমান অসুবিধা নহ'ব। ঠিক আছে। এতিয়া বিধিলিং লকাৰ। বিধিলিং কেনেকৈ? গৃহণীয়াত, गृह्णीयातां, गृह्णीयुः, गृह्णीयाः, गृह्णीयातं, गृह्णीयात, गृह्णीयाम, गृह्णीयाव, गृह्णीयाम। ঠিক আছে। বিধিলিং মানে কৰিব লাগে, গ্ৰহণ কৰিব লাগে, সেই তেনেকুৱা অৰ্থ। ঠিক আছে। এতিয়া পঠ ধাতু তোমালোকে জানা ব্যক্তায়াম বাচী অৰ্থ মানে কি টু লাৰ্ণ, টু ৰিড, টু ষ্টাডি, টু ৰিচাইট পঢ়া অৰ্থ হয়নে, যি তোমালোকে কৰি আছা। ঠিক আছে। এতিয়া চোৱা পৰস্মৈপদী লট লকাৰত আমি পঢ়োঁ বৰ্তমান কালত। এইটোতো সহজ মনত থাকিবই। পঠতি, পঠতঃ, পঠন্তি, পঠসি, পঠথः, পঠথ, পঠামি, পঠাৱः, পঠামः। এতিয়া আমি পঢ়ি আছোঁ নহয়, আমি বুলি কওঁতে মই কি কৈছিলোঁ? উত্তম পুৰুষ বহুবচনত মানে वयम হয়নে। এতিয়া वयम পঠামः আমি পঢ়িছোঁ বা আমি পঢ়ি আছোঁ, তো বৰ্তমান লকাৰত এনেকুৱা হ'ব। ঠিক আছে। এতিয়া আমি চাম লিট লকাৰ মানে ভৱিষ্যৎ কালত। पठिष्यति, पठिष्यतः, पठिष्यन्ति, पठिष्यसि, पठिष्यथः, पठिष्यत, पठिष्यामि, पठिष्यावः, पठिष्यामः सहजे আছে এইটো। এতিয়া লোট লকাৰ पठतु, पठतात्, पठतां, पठन्तु, पठ पठतात्, पठतं, पठत, पठानि, पठाव, पठाम হয়নে, সহজেই। এতিয়া চাম লং লকাৰত अपठत, अपठताम, अपठन, अपठः, अपठतम, अपठत, अपठम, अपठाव, अपठाम। এতিয়া বিধিলিং লকাৰত पठेत, पठेताम, पठेयुः, पठेः, पठेतम, पठेत, पठेयम, पठेव, पठेम। এতিয়া ইণ ধাতু। ইণ গতৌ ই ধাতু দিয়া আছে, কেৱল ই ধাতু বহুত আছে, কিন্তু মই ইয়াত গতৌ ধাতু আনিছোঁ যিটো তোমালোকৰ পৰীক্ষাত সোধা যায়। এতিয়া তোমালোকে জানি লোৱা অৰ্থটো কি। ই ধাতু ইয়াৰ অৰ্থ হৈছে টু গো, যোৱা অৰ্থ, জানা। ঠিক আছে। পৰস্মৈপদী ধাতু এতিয়া লট লকাৰত আমি চাম মানে বৰ্তমান কালত চাম। এতি, ইতঃ, হিয়ন্তি, এষি, ইথঃ, ইথ, এমি, ইৱঃ, ইমঃ। এইটো অলপ পৃথক আছে, তোমালোকক এইটো কঠিন লাগিব পাৰে, কিন্তু সৰল, কেৱল দুটা বৰ্ণই আছে হয়নে। এতিয়া বাৰে বাৰে আমি অভ্যাস কৰিব লাগিব। লিট লকাৰ মানে ভৱিষ্যৎ কালত কি হ'ব? एष्यति, एष्यतः, एष्यन्ति, एष्यसि, एष्यथः, एष्यथ, एष्यामि, एष्यावः, एष्यामः भविष्यৎ काলত। এতিয়া আমি চাম লোট লকাৰ
ঠিক আছে আজ্ঞা অর্থ এতু ইতাত এতাম যন্তু এহি ইতাত ইতাম ইত ইয়ানি ইয়াব ইয়ামা ঠিক আছে এতিয়া লং লকাৰ মানে অতীত কাল ঐত ঐতাম আয়ন ঐহি ঐতম ঐত আয়ম ঐব ঐম এইটো অলপ পৃথক আছে হয়নে উচ্চাৰণটো শুনি লোৱা ঐত ঐতাম আয়ন ঐহি ঐতম ঐত আয়ম ঐব ঐম আমি ঐ বুলি কওঁ অসমীয়াত হয়নে ঐ কিন্তু ইয়াত ঐ বুলি নকওঁ ঐ অ ই ঐ ঠিক আছে অ ই ঐ সেই তেনেকৈ উচ্চাৰণ কৰিম ঠিক আছে এতিয়া বিধিলিং লকাৰ ইয়াত ইয়াতাম ইউহু ইয়াহা ইয়াতম ইয়াত ইয়াম ইয়াব ইয়াম ইয়াত বুলি কওঁ নহয় আমি ইয়াত ইয়াত বিধিলিং লকাৰত ইয়াত আছে হয়নে এতিয়া চাওঁ আমি মৃধাতু প্ৰাণত্যাগে প্ৰাণ ত্যাগ কৰা অৰ্থত মৃধাতু এতিয়া চাওঁ মৃধাতু আত্মনিপদী লট লকাৰত বৰ্তমান কালত লট লকাৰ মানে বৰ্তমান কাল ম্ৰিয়তে ম্ৰিয়তে ম্ৰিয়ন্তে ম্ৰিয়সে ম্ৰিয়থে ম্ৰিয়ধ্বে ম্ৰিয়ে ম্ৰিয়াৱহে ম্ৰিয়ামহে ঠিক আছে এতিয়া লিট লকাৰ মৰিষ্যতি মৰিষ্যতঃ মৰিষ্যন্তি মৰিষ্যসি মৰিষ্যথঃ মৰিষ্যথ মৰিষ্যামি মৰিষ্যাৱহ মৰিষ্যামহ এতিয়া লোট লকাৰ ম্ৰিয়তাত ম্ৰিয়েতাম ম্ৰিয়ন্তাম ম্ৰিয়স্ব ম্ৰিয়থাম ম্ৰিয়ধ্বম ম্ৰিयै ম্ৰিয়াৱহৈ ম্ৰিয়ামহৈ এনেকৈ ঠিক আছে এতিয়া চাম আমি লং লকাৰ অতীত কাল অম্ৰিয়ত অম্ৰিয়েতাম অম্ৰিয়ন্ত অম্ৰিয়থাহ অম্ৰিয়েথাম অম্ৰিয়ধ্বম অম্ৰিয়ে অম্ৰিয়াৱহি অম্ৰিয়ামহি ঠিক আছে এতিয়া চাম আমি বিধিলিং লকাৰ ম্ৰিয়ত ম্ৰিয়েয়াতাম ম্ৰিয়েৰন ম্ৰিয়েথাহ ম্ৰিয়েয়াথাম ম্ৰিয়েধ্বম ম্ৰিয়েয় ম্ৰিয়েৱহি ম্ৰিয়েমহি ঠিক আছে এতিয়া অদভক্ষণে ধাতু খোৱা অৰ্থ কিবা এটা খাওঁ নহয় আমি তো সেই খোৱা অৰ্থ অদভক্ষণে ধাতু ঠিক আছে লট লকাৰ বৰ্তমান অৰ্থত অত্তি অত্তঃ অদন্তি অৎসি অথঃ অথ অদ্মি অদ্বহ অদ্মহ ঠিক আছে এতিয়া চোৱা লিট লকাৰ অৎস্যতি অৎস্যতঃ অৎস্যন্তি অৎস্যসি অৎস্যথঃ অৎস্যথ অৎস্যামি অৎস্যাৱহ অৎস্যামহ लोट लकार अत्तात अत्तु अत्ताम अदंतु अत्तात अद्धि अत्तम अत्त अदानी अदाव अदाम ठीक আছে এতিয়া চাম আমি লং লকাৰ আদত আত্তাম আদন আদহ আত্তম আত্ত আদম আদৱ আদম ঠিক আছে এতিয়া বিধিলিং লকাৰ অদ্যাত অদ্যাতাম অদ্যুহু অদ্যাহ অদ্যাতম অদ্যাত অদ্যাম অদ্যাৱ অদ্যাম মই অলপ স্পীড গৈ আছোঁ কাৰণ ক্লাছটো বহুত দীঘলীয়া হৈ যাব এতিয়া চোৱা দুক্ৰিয়া কাৰণে মানে ক্ৰি ধাতু কাৰণে কিবা এটা কৰোঁ নহয় আমি সেইটো ক্ৰি ধাতু ঠিক আছে এতিয়া পৰস্মৈপদী লট লকাৰত চাওঁ আমি কৰোতি কুৰুতঃ কুৰুৱন্তি কৰোষি কুৰুথঃ কুৰুথ কৰোমি কুৰুৱঃ কুৰুমা ক্ৰি ধাতুটো বাৰে বাৰে পৰীক্ষাত আহে সেই গতিকে তোমালোকে এইটোতো অন্ততঃ মুখস্থ কৰিবা ঠিক আছে লিখি থবা গোটেইখিনি লিখি মেলি মোক টেলিগ্ৰাম চেনেলত পঠাবা PDF কৰি পেলাই ঠিক আছে হোমৱৰ্ক কৰিবা তাৰপিছত আছে লিট লকাৰ करिष्यति करिष्यतः करिष्यन्ति करिष्यसि करिष्यथः करिष्यथ करिष्यामि करिष्यावः करिष्यामः लोट लकार करोतु कुरुतात कुरुताम कुर्वन्तु कुरु कुरुतात कुरुतम कुरुत करवाणी करवाव करवाम लंग लकारात अकरोत अकुरुताम अकुर्वन् अकरोः अकुरुतम अकुरुत अकरवम अकुर्व अकुर्म ठीक আছে এতিয়া বিধিলিং লকাৰত कुरियात कुरियातम कुरियुः कुरियाः कुरियातम कुरियात कुरियाम कुरियाव कुरियाम এতিয়া গোটেইখিনি লিখি মেলি তোমালোকে বাৰে বাৰে অভ্যাস কৰা তোমালোকৰ দায়িত্ব মই এবাৰ কৈ দিলো যদি কিবা অসুবিধা পাইছে যদি পাৰা নাই কঠিন হৈছে কিবা হৈছে অসুবিধা তোমালোকে কমেন্ট সেকশনত কবা ঠিক আছে এতিয়া স্বাশক্ত
মানে কিবা এটা কৰিবলৈ পৰা ঠিক আছে তো সেইটো অৰ্থত শক ধাতু लट लकार वर्तमानत शक्नोति शक्नुतः शक्नुवन्ति शक्नोषि शक्नुतः शक्नुथ शक्नोमि शक्नुवः शक्नुमः এতিয়া চোৱা লিট লকাৰত शक्षति शक्षतः शक्षन्ति शक्षसि शक्षतः शक्षथ शक्षामि शक्षावः शक्ष्यामः लोट लकार शक्नुतात शक्नोतु शक्नुतां शक्नुवन्तु शक्नुतात शक्नुहि शक्नुतम शक्नुत शक्नवानि शक्नवाव शक्नवाम लंग लकार अतीत कालत अशक्नोत अशक्नुताम अशक्नुवन अशक्नुः अशक्नुतम अशक्नुत अशक्नवम अशक्नुव अशक्नुम परीक्षात आहे किंतु शक धातु बारे बारे शक्नुयात शक्नुयाताम शक्नुयुः शक्नुयाः शक्नुयातम शक्नुयात शक्नुयाम शक्नुयाव शक्नुयाम तो विधिलिंग लकार तेनेकुवा ঠিক আছে তো এই ক্লাছত ইমানেই লগ পাম অন্য এটা ক্লাছত তেতিয়ালৈকে ধন্যবাদ নমো নমঃ